হাল্লা বল আমি আপোনালোকক জনাই গৈছিলো যে দুলিয়াজনক কি ঘটিল আজি কি ঘটিল কিন্তু প্ৰশ্ন হল কোত আত্মগোপন কৰি আছে এতিয়া এই বিতৰ্কিত যুৱতী তনু চাহিক আটকৰ নামত চলিছে নেকি ভেকো ভাওনা দুলিয়াজন আৰক্ষী থানাৰ পৰা কোন অজ্ঞাত স্থানলৈ লৈ যোৱা হল তনুক সেয়া কিন্তু ৰহস্যজনক প্ৰথমে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল বুলি জনোৱা হৈছিল আৰক্ষীৰ দ্বাৰা ইয়াৰ পাছতে সন্ধান নাই তনু চাহি সন্দৰ্ভত কোনো কথা স্পষ্ট কৰা নাই ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে গ্ৰেপ্তাৰ নে আটক সেয়াও স্পষ্ট কৰা নাই ডিব্ৰুগড় দুলিয়াজান আৰক্ষীয়ে বৰ্তমান কোট আছে তনু চাহি এই উত্তৰ কাৰো ওচৰত নাই কালি দেখিবলৈ পোৱা গৈছিল যে তনু চাহিক খুটপুছৰ বাবে লৈ যোৱা হৈছিল ৰাতিপুৱা স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু তাৰ পাছৰ পৰা এতিয়া সন্ধানহীন তনু চাহি আৰক্ষীয়ে বিতৰ্কিত তনু চাহিক ৰক্ষণাবেক্ষণ দিছে নেকি সেই প্ৰশ্ন তাত থকা প্ৰতিবাদকাৰীসকলে উত্থাপন কৰিছে গতিকে আজিৰ দিনটোত যি ঘটনা ঘটিছে এফালে প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলক আটক কৰা হৈছে আনফালে এইগৰাকী তনু চাহি পুৱতি নিশা স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু তাৰ পাছৰে পৰা সন্ধান নাই এতিয়া তনু চাহি ক'ত আছে খবৰ পোৱা মতে নিজৰ বাসগৃহতো তনু চাহি নাই গতিকে তনু চাহি এতিয়া ক'ত আছে এই কথাটো নিশ্চিত নহয় বা এই কথাটো স্পষ্ট নহয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নে আটক কৰিছে তনু চাহিক সেই কথাও আৰক্ষীৰ ফালৰ পৰা স্পষ্টকৈ কোৱা নাই গতিকে কালি দীঘলীয়া সময় জুৰি সোধা পোছা কৰিছিল তনু চাহিক যে তনু চাহিয়ে সঁচাকৈয়ে যি মন্তব্য কৰিছিল সেই মন্তব্য সম্পৰ্কে কথা বতৰা পাতিছিল বা আইন সংগত যিবোৰ দিশ আছিল যিবোৰৰ বাবে তনু চাহিৰ বিৰুদ্ধে সকলো গৰজি উঠিছে যিসমূহ বিষয়ত তনু চাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে সেই বিষয়সমূহ সম্পৰ্কে প্ৰশ্ন সোধা হৈছিল আৰু তনু চাহিক পৰৱৰ্তী সময়ত লৈ যোৱা হৈছিল স্বাস্থ্য পৰীক্ষা কৰাবলৈ কিন্তু তাৰ পাছৰ পৰা তনুৰ এতিয়া কোনো ধৰণৰ সন্ধান নাই ক'ত আছে সেয়া এক ডাঙৰ প্ৰশ্ন আমি সবিহে জানিবলৈ চেষ্টা কৰিম যে তনু চাহি আচলতে ক'ত গ'ল যেহেতু স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে লৈ যোৱা হৈছিল এই দৃশ্য আপোনালোকে দেখিছে তাৰ পাছত যেহেতু প্ৰতিবাদকাৰীসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে দুলিয়াজান এক প্ৰকাৰ স্তব্ধ হৈ আছিল কিন্তু এই তনু চাহিৰ এতিয়া সন্ধান নাই তনু চাহিৰ সন্ধান বিচাৰিছে এতিয়া দুলিয়াজানবাসীয়ে তনু চাহি ক'ত আছে স্বাস্থ্য পৰীক্ষা কৰিব যোৱাৰ পাছৰে পৰা ক'ত হেৰাল তনু চাহি সবিয়া জনাব মৃদুস্মিতা তনু চাহি এতিয়া ক'ত তনু চাহিৰ সন্ধান এতিয়া নাই বুলি জানিব পৰা গৈছে আজিৰ দিনটোত যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল তনু চাহিৰ গ্ৰেপ্তাৰৰ দাবীত আৰু কালি দেখিবলৈ পোৱা গৈছিল যে তনু চাহিক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছিল কিন্তু তনু চাহিৰ এই মুহূৰ্তত সন্ধান নাই বুলি জানিব পৰা গৈছে কি তথ্য আছে হয় শান্তনু আচলতে মানে কি হৈছে কথাটো খুব হাস্যকৰ কথা যিগৰাকী বিৰুদ্ধে অৰ্থাৎ তনু চাহিৰ বিৰুদ্ধে 10টাকৈ সংগঠনে যেতিয়া এজাহাৰ দিছে আৰু 3 দিন সময় বান্ধি দিয়াৰ পিছতো আজিলৈকে কিন্তু তনু চাহিক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম হোৱা নাই কালি বিয়লি 4 বজাত দুলিয়াজান আৰক্ষী থানালৈ মাতি অনা হৈছিল সুটপুছৰ বাবেহে কিন্তু কোনো আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে কোনো ধৰণৰ কথা আমাক জনোৱা নাই আনহাতে ক'বলৈ মই বিচাৰিম যে বৰ্তমান সময়লৈকে আৰক্ষীয়ে কোনো ধৰণৰ কথা ক'ব বিচৰা নাই লগতে আৰক্ষীয়ে কৈছে যে তেখেতক কালি সুটপুছৰ বাবে অনাহে হৈছিল যদি সুটপুছৰ কাৰণে যদি আনিছে তেতিয়াহ'লে তেখেতক কিয় আটক কৰা হোৱা নাই কিয় আনিছিলে কাৰণ আমি জানিব পাৰিছো যে অইল ইণ্ডিয়া হস্পিটেল আছে সেই হস্পিটেলৰ 5 মিনিট সময়হে তেখেতক অনা হৈছিলে লগতে তেখেত বৰ্তমান বোলে ঘৰতে আছে তাৰমানে মুকলি আকাশৰ তলত আছে যিগৰাকী মহিলাই অসমীয়া জাতিটোৰ বিষয়ে দালাল এই সব ফিমে খানেৱালা লোক হে বুলি কৈ পিনে অসমীয়া জাতিটো অপমান কৰিছে অশ্লীল শব্দৰে তেখেতে ব্যাখ্যা কৰি গালি গালাজ কৰিছে তেনেগৰাকী মহিলা কিন্তু মুকলি আকাশৰ তলত আছে আৰু যিগৰাকী মহিলাই আকৌ আৰক্ষীৰ সেই 17 মে দিনাখন যি অপ্ৰীতিকৰ ঘটনা বিএনসিং তেল ডিপোত সংঘটিত হৈছিল তেখেতে যিখন এজাহাৰ দিছিল দুলিয়াজান আৰক্ষীক তাত কিন্তু কোনো ধৰণৰ কোনো ব্যক্তি নিৰ্দিষ্টকৈ কোনো ব্যক্তিৰ নাম নাছিল তৎসত্ত্বেও তাত কিন্তু শংকৰজ্যোতি বৰুৱা প্ৰাক্তন আছুৰেতা শংকৰজ্যোতি বৰুৱা ডকাইত চুৰৰ দৰে হাতত হেণ্ডকাপ লৈ আদালতত হাজিৰ কৰা হৈছিল কোৱা হৈছিল যে দুলিয়াজান আৰক্ষীয়ে নিজববীয়াকৈ কেছ ৰুজু কৰি
ঠিক আছে দুলিয়াজান আৰক্ষীয়ে যদি নিজববীয়াকে কেছ ৰুজু কৰিছে তেতিয়াহ'লে তনু চাহিৰ ওপৰত নিজববীয়াকে আৰক্ষীয়ে কিয় কেছ ৰুজু কৰি আজি তদন্ত কৰিব পৰা নাই কিয় তেখেতক নিজববীয়াকে কেছ ৰুজু কৰি সংকজুটি লেখিয়াকে তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই আটক কৰিব পৰা নাই আৰক্ষী এতিয়াও নিমাত তেনে প্ৰেক্ষাপটত আজি যিহেতু দুলিয়াজান বন্দৰ ঘোষণা কৰা হৈছিল এতিয়া পৰৱৰ্তী সময়ত দল সংগঠনসমূহে কি কৰিব কিবা জনাইছে নেকি কাৰণ তেওঁলোকৰ প্ৰতিবাদ কৰিবলৈ অহা নেতাকো ইতিমধ্যে আটক কৰি থৈ দিছে শৃংখল চলিহা আৰু অন্যান্য নেতৃত্বক হয় আচলতে কালি দুলিয়াজান আৰক্ষী থানাৰ এটা বৃহৎ মানে আলোচনা হৈছিল যে তেওঁলোকক শান্তিপূৰ্ণভাৱে তেখেতক প্ৰতিবাদ কৰিবলৈ কোৱা হৈছিল আৰু পৰাপক্ষত তেওঁলোকক প্ৰতিবাদটো উঠাই দিবলৈ কোৱা হৈছিল কিন্তু আমি যেতিয়া গ্ৰাউণ্ডত আমি ঘূৰিছিলোঁ পুৱা ভাগৰ পৰা পুৱা 6 বজাৰ পৰা ইয়াত শান্তিপূৰ্ণভাৱেই কিন্তু প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিছিলে কিন্তু তাৰ পিছতো কিন্তু প্ৰতিবাদকাৰীসকলক গাড়ী দুখন তিনিখনকৈ দলে দলে গটা মাৰি মাৰি তেওঁলোকক প্ৰতিবাদকাৰীসকলক কিয় গাড়ীত উঠাই ডিব্ৰুগড় থানালৈ লৈ যোৱা হ'ল এয়া কিন্তু আচৰিত কথা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদ্যুৎ মিশ্ৰা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তনু চাহিক জানিব পৰা গৈছে যে এই মুহূৰ্তত যিহেতু বহু সময় ধৰি সন্ধান নাছিল আৰক্ষী জিম্মাত থকা বুলিয়ে বহুতে ভাবিছিল কিন্তু শেহতীয়া খবৰ দিছে মৃদুস্মিতাই যে তনু চাহি এই মুহূৰ্তত বাসগৃহতে আছে ঘৰতে আছে গতিকে তনু চাহিক স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ল আৰক্ষীয়ে সোধা পোছাও কৰিলে কিন্তু গ্ৰেপ্তাৰী নহ'ল তনু जगह जगह स्कूल सब खोला आছিলে कॉलेजो खोला आছিলে ऑयल एस्टैब्लिशमेंट আছে হেতুই খোলা আছে আৰু AGCL ৰ যিখিনি আছে খোলা আছে বাকি যি মতে মানে লাহে লাহে দোকান বিলাক যি মানে নিশ্চয়তে কোনো ফোর্সফুল কথা হোৱা নাই তাত কোনো বন্দৰ মানে এনফোর্সমেন্ট কাৰণৰ এটো বন্ধ কৰা নাই নিজৰ ইচ্ছা মতে যি মানুহ খোলা আছে যি আছে তেও মানে বন্ধ কৰিছিল তনু চাহি বেখত কি হেকজ স্থিতি কি তনু চাহি হেতু তো তদন্ত চলি আছে মানে আমি এতিয়া মানে বন্দৰ কাৰণৰ সো আছে যি আইনৰ প্ৰয়োজন আছে তাৰ হিচাপে আমি তনু চাহি তাৰমানে এতিয়া আপোনালোকৰ লগতে আছে নাই হেতু মানে আইনৰ হিচাপে মানে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে হেতু যেতিয়া হ'ব তেতিয়া আমি কৰিম আচ্ছা শৃংখল চলিয়াক আপোনালোকে পাইছে নাই হেতু কিলাক মানে আমি ইয়াততো নাই হেতু আমাৰ শিৱসাগৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পুলিচৰ দিছে বুলি খবৰ এটা আহিছে তাৰমানে আৰু কিবা কনফাৰ্মেশ্যন নাই কিবা মানে হ'ব তো প্ৰিভেণ্টিভ টাইপত মানে আমি এজ এ নোটিছ দি দিয়া হৈছে নোটিছ হিচাপে তো কাম কৰা যায় হেতু সেইখিনি মানে আমি হ'ব তো নিচাম হেতু এতিয়ালৈকে আমাৰ কোনো প্ৰতিবাদকাৰীসকলক আটক কৰা হৈছে নাই প্ৰতিবাদকাৰীসকলক আটক নাই কোনো মানে এৰেষ্ট এতিয়ালৈকে হোৱা নাই সব মানে নোটিছ দি দিয়া হৈছে তাৰ হিচাপে পিচ এণ্ড ট্ৰেংকুইলিটি এষ্টাব্লিছ কৰাৰ কাৰণে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।